চাওক সেই কথাটো আমি 2021 চনতে বুজি পাইছিলোঁ। তেওঁ এতিয়া বুজি পাইছে। তেওঁক আদৰণি জনাইছোঁ আমাৰ দললৈ। আৰু এটা কথা ঠিক যে কংগ্ৰেছত কোনো কষ্ট কৰা পৰিশ্ৰম কৰা ব্যক্তি তাত থাকিব নোৱাৰে। নেতাৰ পিছে পিছে ঘূৰা ব্যক্তিহে তাত থাকিব পাৰিব। হয়তো কোনোবা ডাঙৰ বাপেকৰ পুতেক হ'ব লাগিব বা কোনোবা এজন নেতাক তৈলমৰ্দন কৰিব লাগিব, তেতিয়াহে কংগ্ৰেছ দলত থাকিব পাৰিব। তাত কাম কৰা মানুহৰ কাৰণে কোনো স্থান নাই। চাওক সেই কথাটো আমি 2021 চনতে বুজি পাইছিলোঁ। তেওঁ এতিয়া বুজি পাইছে। তেওঁক আদৰণি জনাইছোঁ আমাৰ দললৈ। আৰু এটা কথা ঠিক যে কংগ্ৰেছত কোনো কষ্ট কৰা পৰিশ্ৰম কৰা ব্যক্তি তাত থাকিব নোৱাৰে। নেতাৰ পিছে পিছে ঘূৰা ব্যক্তিহে তাত থাকিব পাৰিব। হয়তো কোনোবা ডাঙৰ বাপেকৰ পুতেক হ'ব লাগিব বা কোনোবা এজন নেতাক তৈলমৰ্দন কৰিব লাগিব, তেতিয়াহে কংগ্ৰেছ দলত থাকিব পাৰিব। তাত কাম কৰা মানুহৰ কাৰণে কোনো স্থান নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।